পুৰণি উদ্যম চাৰ্টিফিকেটখন আপুনি নিজৰ মোবাইলত আকৌ কেনেকৈ ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখাম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আগতে উদ্যমৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে আৰু আপোনাৰ যোনখন উদ্যম চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন যদি হেৰাই গৈছে, তেতিয়া আপুনি আকৌ উদ্যমৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনাৰ চাৰ্টিফিকেটখন প্ৰিণ্ট আউট কৰিব পাৰিব। তো ইয়াৰ কাৰণে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব uddom.registration.gov.in। তো এনেকৈ চাৰ্চ কৰাৰ লগে লগে উদ্যমৰ যোনটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটো আপোনালোকৰ সন্মুখত আহি যাব। তো ইয়াত আপোনালোকে অলপ ওপৰৰ ফালে চালে দেখিব এটা অপশ্যন আছে প্ৰিণ্ট এণ্ড ভেৰিফাই বুলি। তো আপোনালোকে প্ৰিণ্ট এণ্ড ভেৰিফাই যোনটো অপশ্যন আছে আপোনালোকে প্ৰিণ্ট এণ্ড ভেৰিফাইত ক্লিক কৰিব। আৰু প্ৰিণ্ট এণ্ড ভেৰিফাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকৰ যোনটো প্ৰিণ্ট উদ্যম চাৰ্টিফিকেটৰ যোনটো অপশ্যন আছে আপোনালোকে প্ৰিণ্ট উদ্যম চাৰ্টিফিকেটত ক্লিক কৰিব। আৰু প্ৰিণ্ট উদ্যম চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব উদ্যম লগইন। তো ইয়াত আপোনালোকে উদ্যমৰ এপ্লাই কৰাৰ সময়ত যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ ইয়াত দিব লাগিব। তাৰপিছত উদ্যমৰ অনলাইন কোডে আপুনি যোনটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু মোবাইল নাম্বাৰটো দি ভেলিডেট এণ্ড জেনেৰেট অ' টি পিৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব। আৰু ভেলিডেট এণ্ড জেনেৰেট অ' টি পিত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোত এটা অ' টি পি যাব আৰু সেই অ' টি পিটো দি আপোনালোকে ভেলিডেট অ' টি পিটো লগইনত ক্লিক কৰিব। আৰু ভেলিডেট অ' টি পিটো লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত উদ্যমৰ যোনটো আপোনাৰ প্ৰফাইল হয় সেই প্ৰফাইলটো খোল খাই যাব। তো ইয়াত আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াত আপোনালোকে আকৌ এবাৰ চাবও পাৰিব কি কি দিয়া আছিলে। তাৰপিছত ইয়াত ওপৰৰ ফালে চালে এটা অপশ্যন পাব আপোনালোকে প্ৰিণ্ট চাৰ্টিফিকেট। তো প্ৰিণ্ট চাৰ্টিফিকেটত আপোনালোকে ক্লিক কৰিব। আৰু প্ৰিণ্ট চাৰ্টিফিকেটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন উদ্যমৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন এনেদৰে আপোনালোকৰ সন্মুখত আহি যাব। তো ইয়াৰ পৰা গৈ আপোনালোকে আপোনাৰ যোনখন উদ্যমৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট হয় সেই ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব।